অসমৰ জনগণৰ ব্যাপক সঁহাৰিয়ে এই কথা প্ৰমাণ কৰিছে যে আহি থাকিব লগা দিনসমূহত অসম জাতীয় পৰিষদে অসমৰ জনগণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব পাৰিব। আমাৰ অধিকাৰ আমাৰ জাতীয় জীৱনৰ আন সকলো বিষয়ত অসম জাতীয় পৰিষদে নতুন মাত্ৰাৰে সমাজখনক এটা শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব নিশ্চয়কৈ পাৰিব। সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্ততে উৎসাহ। এতিয়া সমাজৰ বিভিন্ন প্ৰান্তত সংকটৰ এই সময়ত ৰাইজৰ যিবোৰ চিন্তা মনৰ মাজত থকা যিবোৰ ভয়াৱহ পৰিৱেশ, সাম্প্ৰদায়িকতাৰ পৰিৱেশ, উন্নয়নহীনতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, আমাৰ অধিকাৰ হেৰুৱাৰ চিন্তা, ভাষা কৃষ্টি সংস্কৃতি হেৰুৱাৰ চিন্তা, সকলো কথাৰ শুভ উত্তৰণ অসম জাতীয় পৰিষদে কৰিব পাৰিব এইটো নিশ্চিত। সমাজ, দেশ আৰু জাতিৰ সুৰক্ষিত ভৱিষ্যত আমি গঢ়িবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ। গতিকে এই যাত্ৰা অসমৰ জনগণৰ সপোনৰ যাত্ৰা হ'ব। ইয়াত অসমৰ জনগণে নিজৰ স্বাভিমান, শক্তিশালী জাতীয়তাবাদ, আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিব। আজি আপোনালোকত ইমান মানুহৰ সঁহাৰি স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ পোৱা গৈছে, আপোনাক উষ্ম আদৰণি জনাইছে। এই প্ৰেক্ষাপটত দেখিলে আপোনাৰ কেনেকুৱা এটা অনুভৱ হয়? চাওক, এই সমগ্ৰ কথাটোৱে অসমৰ জনগণৰ বৰ্তমান সময়ত চলি থকা ভয়াৱহ যিটো পৰিৱেশ, ইয়াৰ বিপৰীতে জনগণে আশাৰ যিটো ৰেঙনি দেখিছে, আশাবাদী চিন্তা, আমাৰ নিজৰ আত্মপ্ৰতিষ্ঠাৰ চিন্তা, স্বাভিমানী চেতনাৰে যেতিয়া মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব বিচৰা হৈছে, অসমৰ জনগণক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই ৰখাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এটা স্বাভিমানী জাতি সত্তাৰ মেৰুদণ্ড ভাঙি পংগু জাতি সত্তাত পৰিণত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা হৈছে। সেই সময়তে অসমৰ ৰাইজৰ কাৰণে আশাৰ বতৰা লৈ কঢ়িয়াই লৈ আহিছে অসম জাতীয় পৰিষদে। আৰু মই ভাবোঁ যে এই যাত্ৰাৰ মাজত অসমৰ ৰাইজে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ সপোনৰ সাকাৰ ৰূপ দিবলৈ তেওঁলোকে সক্ষম হ'ব পাৰিব। আমাৰ অধিকাৰ সুৰক্ষিত হ'ব, আমাৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষিত হ'ব, আমাৰ সামাজিক ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব। আমি সম্পদৰ ওপৰত অধিকাৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিম, আমি আমাৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰিম। সামূহিকভাৱে এটা শক্তিশালী জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ বৰ ভেটি আৰম্ভ হ'ব। আৰু 21ৰ নিৰ্বাচনত অসমৰ জনগণে ইয়াৰ শক্তিশালী প্ৰতিফলন ঘটাব। তেওঁলোকৰ ভোটৰ যোগেদি, তেওঁলোকৰ চিন্তাৰ যোগেদি তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকে সহযোগিতা আগবঢ়াই তেওঁলোকে ঐক্যবদ্ধভাৱে অসমত এটা সুন্দৰ অসমৰ ভৱিষ্যত তেওঁলোকে ৰচনা কৰিব। অসম গণ পৰিষদে এতিয়াৰে পৰা আপোনালোকক টাৰ্গেট কৰি দিছে। চাওক, আমাৰ লক্ষ্য অসমৰ জনগণৰ ভাল ভৱিষ্যত, সুৰক্ষিত ভৱিষ্যত। গতিকে বিগত সময়ছোৱাত ৰাজনৈতিক দলসমূহে কি কৰিলে কি নকৰিলে ৰাইজে দেখিলে। বিশ্বাসঘাতকতা, প্ৰতাৰণা দেখিলে। উন্নয়নৰ শ্লোগানৰ নামত মানুহক বাৰে বাৰে ঠগা কথাও মানুহে দেখিবলৈ পাইছে। গতিকে এই সময়ত আমাৰ মূল লক্ষ্যটো হ'ব অসমৰ ৰাইজক কেনেকৈ নতুন বাট দেখুৱাব পাৰোঁ। অৰ্থনীতিৰ নতুন এজেণ্ডাৰ যোগেদি, কৰ্মসূচীৰ যোগেদি, একশ্যন প্লেনৰ যোগেদি নতুন বাটৰ সন্ধান দিব লাগিব। আমি কেৱল মাত্ৰ শ্লোগানধৰ্মী চিন্তাৰে আমাৰ সমাজখনক আগবঢ়াই লৈ যাব খোজা নাই, হাতে কামে নতুন বাট দেখুৱাব লাগিব। এতিয়া পুৰণা সেই কথা বতৰাবোৰ শেষ হ'ল, শ্লোগানধৰ্মী চিন্তা শেষ হ'ল। আমি নতুন পৰিকল্পনা আৰু ৰাইজক লৈ কৰিম পৰিকল্পনা। ইয়াত কোনো পেছাদাৰী কোনো ব্যক্তি লৈ কোনোবা বেলেগ ব্যক্তিয়ে পৰিকল্পনা প্ৰস্তুত কৰি দিব, ভিজন ডকুমেণ্টৰ নামত কথা বতৰা ক'ব। আমি অসমৰ জনগণৰ চিন্তা, চুকে কোণে চলি থকা তেওঁলোকৰ সমস্যাক বাস্তৱ ৰূপত আমি চাই তাৰ চালি জাৰি তাৰ উত্তৰ বিচাৰি ইয়াৰ সমাধান বিচাৰি আমি কাম কাজ কৰিম। সেইকাৰণে জনগণক আমাৰ এই যাত্ৰাটোত প্ৰতি মুহূৰ্তত তেওঁলোকে দিহা পৰামৰ্শ, সমালোচনা, তেওঁলোকে নতুন বাট, নতুন পৰিকল্পনা, নতুন চিন্তা আমাক দিবৰ কাৰণে আহ্বান জনাইছোঁ। অসম জাতীয় পৰিষদ জনগণৰ ৰাজনৈতিক দল, জনগণৰ চিন্তাৰ যাত্ৰা, সপোনৰ যাত্ৰা। আৰু অসম জাতীয় পৰিষদে অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক লৈ সাম্প্ৰদায়িকতাৰ পৰিৱেশ নাইকিয়া কৰি হিন্দু মুছলমানৰ যিটো ধৰ্মীয় উন্মাদনৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি, এইবোৰ নাইকিয়া কৰি গুণগত ৰাজনীতিৰ পৰিৱেশ এটা তৈয়াৰ কৰিব, য'ত প্ৰতিটো জাতি জনগোষ্ঠীয়ে মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ পাব। মিত্ৰতাৰ ক্ষেত্ৰত কি ক'ব? নতুন আঞ্চলিক যিসমূহ দল গঠন হৈছে সকলোৰে লগত মিত্ৰতা সম্ভৱ হ'বনে? ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ বুকুচাত উঠা যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকক বাদ দি স্বাভিমানী, স্বতন্ত্ৰ জাতীয় চেতনাৰে পৰিচালিত যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকক ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম। আৰু সকলোৱে সন্মিলিতভাৱে এই অশুভ শক্তি, অপশক্তি, জাতিদ্ৰোহী চিন্তা কৰা এই শক্তিসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিম। অসমৰ জনগণৰ ব্যাপক সঁহাৰিয়ে এই কথা প্ৰমাণ কৰিছে